হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এয়া মই আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া হ'ল অমিতা ফুল। অমিতা ফুলৰ ভাজি মইনো কেনেদৰে বনালোঁ সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া মই কেৰাহী এখন পাতি দিলোঁ, তাত মই মিঠাতেল দি দিম। এইবিলাক আমাৰ থলুৱা হয়, যিহেতু তিতা আমি খাব লাগে মাজে মাজে, সেইকাৰণে মই অমিতা ফুল ঘৰৰ পৰা পাৰিলোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এয়া হ'ল পিঁয়াজ দি লৈছোঁ মই এটা মিহি কাটি। এইখিনি মই ৰঙচুৱা হ'লে মই ভাজি ল'ম। এনেদৰে ভাজি আছোঁ ৰঙচুৱা হোৱালৈ। অমিতা ফুল সঁচাকৈ খাবলৈ তিতা, কিন্তু খাবলৈ বহুত সোৱাদেই লাগে। অলপ নিমখ দিয়া হ'ল। যিসকলে তিতা খাই বেয়া পায় তেওঁলোকে এনেকৈ পিঁয়াজ দি ভাজি খাব, তিতাটো কমি যায়, তেতিয়া ইমান এটা তিতা নালাগে, খাই ভালে লাগে। এইয়া মোৰ পিঁয়াজ ৰঙচুৱা হৈ গ'ল। এতিয়া মোৰ পিঁয়াজ হৈ গৈছে। এতিয়া মই এটা বাচনত কাঢ়ি ল'ম। এইখিনি পিঁয়াজ দিলে কি হয়, যিহেতু অমিতাৰ ফুলটো তিতা, গতিকে পিঁয়াজ দিলে অলপ মিঠা মিঠা ভাৱটো আহিব। যিসকলে তিতা খাই বেয়া পায় তেওঁলোকে পিঁয়াজ দি এনেদৰে ভাজি খাব পাৰে, কিন্তু যিসকলে তিতা খাই ভাল পায় তেওঁলোকে পিঁয়াজ নিদিলেও কোনো কথা নাই, তেনেদৰে খাব পাৰিব পিঁয়াজ নিদিয়াকৈ। এয়া মোৰ পিঁয়াজ ভাজি লোৱা হৈ গ'ল। এই তেলতে মই এতিয়া অমিতা ফুলখিনি ভাজি ল'ম। এয়া দি দিলোঁ। এতিয়া মই অলপ ভাজি ল'ম ৰঙচুৱা হ'লে, অকণমান মৰহি যোৱা হ'লে মই ভাজি ল'ম। যিসকলে তিতা খাই বেয়া পায় এনেদৰে পিঁয়াজ দি ভাজি খাব, তেতিয়া তিতাটো কম হ'ব, খাই ভাল পাব। হালধি দিলোঁ, নিমখ দিলোঁ আৰু এতিয়া এনেদৰে অলপ লৰাই লৈছোঁ। ভালদৰে সিজিবলৈ দিম অলপ। এতিয়া 2 মিনিটৰ কাৰণে মই ঢাকনি মাৰি দিলোঁ মিডিয়াম ফ্লেমত। লাহে লাহে হৈয়ে আহিছে প্ৰায়। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰে যেন। এয়া প্ৰায় হৈয়ে আহিছে। এয়া মই কেঁচা জলকীয়া দুটামান দি দিলোঁ লাষ্ট টাইমত। দি এতিয়া অকণমান আৰু ভাজি ল'ম। কেঁচা জলকীয়াকেইটা দি অলপ ভাজি ল'ম মৰহি যোৱালৈ। এয়া প্ৰায় হৈয়ে আহিছে। আকৌ মই 2 মিনিটৰ কাৰণে ল' ফ্লেমত দিলোঁ আৰু এতিয়া প্ৰায় হৈয়ে গৈছে। এতিয়া মই কাঢ়ি ল'বই পাৰিম অমিতা ফুল। এয়া এনেকুৱা হৈ গৈছে লাষ্ট টাইমত। সঁচাকৈ বহুত ধুনীয়া হয়। যিসকলে তিতা খাই ভাল পায়তো ভাল পাবই। এয়া মই কাঢ়ি ল'লোঁ এটা বাচনত, এক্সট্ৰা বাচন এটাত কাঢ়ি ল'লোঁ। এয়া হৈ গ'ল। এয়া মই ভাজি ৰাখিছিলোঁ যে পিঁয়াজ, এয়া মই দি দিলোঁ ওপৰত। এতিয়া পৰিৱেশন কৰাহে কথা আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে যেন মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।